Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিওটোৰ জৰিয়তে যে অকল ছাত্ৰছাত্ৰীৰ ডিগ্ৰীত এডমিশ্যন লৈছিলে ইউজিৰ আণ্ডাৰত আৰু সেই অকল ছাত্ৰছাত্ৰীক স্বাগতম জনাইছোঁ যিহেতু তোমালোকে যোৱা মাহৰ 11 এপ্ৰিল তাৰিখত স্মাৰ্ট পৰ্টেলত তোমালোকৰ নিজৰ ৰেজিষ্ট্ৰেচন কৰিছিল কিন্তু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত অহাকালি 12 মেৰ পৰা 22 মেলৈকে তোমালোকৰ কি প্ৰগ্ৰাম মানে চলি থাকিব সেইখিনি তোমালোকক জনাই দিম আৰু তাৰ পিছত বাকি আৰু বহুতো প্ৰসেস থাকে তোমালোকৰ মেৰিট লিষ্ট ওলাব ফাৰ্স্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্ট আকৌ এডমিশন আকৌ মেৰিট লিষ্ট ওলাব আকৌ সেকেন্ড মেৰিট লিষ্ট এনেকুৱাকে তোমালোকৰ কেইদিনমান যাই থাকিব আগষ্ট মান্থলৈকে তাৰ পিছত তোমালোকৰ যেতিয়া পোষ্ট এডমিশন তোমালোকৰ যেতিয়া এডমিশন হ'ব তাৰ পিছত ক্লাস 2 কেতিয়াৰ পৰা হ'ব সেই গোটেইখিনি কথা এই ভিডিওটোৰ জৰিয়তে জনাই দিম আৰু তোমালোকে ভিডিওটো স্কিপ নকৰিবা প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু লগতে যি সকল ছাত্ৰছাত্ৰী মোৰ চেনেলটোত নতুন আহিছে সেই সকল ছাত্ৰছাত্ৰীক মই কৈছো তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবা যেনেকুৱা তোমালোকৰ অহাকালি হল 12 মেৰ পৰা 22 মেলৈকে তোমালোকৰ আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ program selection by applicants and simultaneous scrutiny of applications by ACIS তাৰ পিছত যেটো 23 মেৰ পৰা 25 মেলৈকে ছাত্ৰছাত্ৰী সকলৰ ভাৱে সংশোধনৰ সময়সীমা কাৰেকচন উইন্ডোজ ফৰ ষ্টুডেন্ট যি সকল ছাত্ৰছাত্ৰী কিবা ভুল হৈ আছিল ডকুমেন্টত হেকলৰ ডকুমেন্টস কাৰেকচনৰ কাৰণে সময়সীমা দিব 23 মেৰ পৰা 25 মে আকৌ 26 মেৰ পৰা 28 মেলৈকে উচ্চ শিক্ষানুষ্ঠানৰ দ্বাৰা সংশোধিত আবেদন পৰীক্ষণ যদি থাকে তাৰ পিছত 29 মেৰ পৰা 1 জুনলৈকে প্ৰথম মেধা তালিকা প্ৰস্তুত আৰু চূড়ান্তকৰণ তাৰ পিছত 2 জুনত তোমালোকৰ ফাৰ্স্ট যেটো মেৰিট লিষ্ট ওলাব হেতু পাবলিকেশন কৰিব তাৰ পিছত 4 পৰা মানে 4 জুনৰ পৰা 5 জুনৰ ভিতৰত প্ৰথম মেধা তালিকাত অন্তৰ্ভুক্ত ছাত্ৰছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া মানে যি সকল ছাত্ৰছাত্ৰী ফাৰ্স্ট মেৰিট লিষ্টত নাম আহিছিল সেই একলৰ এডমিশন হ'ব 4 জুনৰ পৰা 5 জুনলৈকে 4 জুনৰ পৰা 5 জুনলৈকে তাৰ পিছত 6 জুনত হ'ব দ্বিতীয় মেধাৰ তালিকা প্ৰস্তুত আৰু চূড়ান্তকৰণ মানে যেটো সেকেন্ড মেৰিট লিষ্ট ওলাব হেতু ওলাব 6 জুন 6 জুনত আৰু 7 জুনত হ'ব দ্বিতীয় মেধাৰ তালিকা প্ৰকাশ আৰু 7 জুনত হেতু পাবলিকেশন কৰিব সেকেন্ড মেৰিট লিষ্ট তাৰ পিছত এই সেকেন্ড মেৰিট লিষ্টৰ যি সকল ছাত্ৰছাত্ৰীৰ নাম অন্তৰ্ভুক্ত আছিল সেই সকল ছাত্ৰছাত্ৰীৰ এডমিশন হ'ব 9 পৰা 10 জুনৰ ভিতৰত তাৰ পিছত ঠিতাতে হোৱা নম্বৰ যিবিলাক স্পট এডমিশন থাকে সেইবিলাক হ'ব 11 তাৰিখৰ পৰা 14 জুন তাৰিখলৈকে তাৰ পিছত 1 আগষ্টৰ পৰা commencement of first semester classes আৰু 1 আগষ্টৰ পৰা ফাৰ্স্ট সেমিষ্টাৰৰ ক্লাস স্টাৰ্ট হ'ব তাৰ পিছত উমৈহতে বিশ্ববিদ্যালয় বাছনি পৰীক্ষা হেতু 5 জুলাইৰ পৰা 13 জুলাইলৈকে পঞ্জীয়ন আৰু আবেদনকাৰীৰ পাঠ্যক্ৰম নিৰ্বাচন আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ এনেকুৱাকে তোমালোকৰ যাই থাকিব তাৰ পিছত 14 পৰা 15 জুলাইলৈকে সংশোধনৰ সময়সীমা কাৰেকচন উইন্ডো খুলি দিব আকৌ এনেকাকে তোমালোকৰ ফাৰ্স্ট মেৰিট লিষ্ট ওলাব তোমালোকৰ চাবা 19 জুলাইত ফাৰ্স্ট মেৰিট লিষ্ট ওলাব তাৰ পিছত এই ফাৰ্স্ট মেৰিট লিষ্টত ওলোৱা ছাত্ৰছাত্ৰীসকলৰ এডমিশন চলিব 21 পৰা 22 জুলাইলৈকে তাৰ পিছত সেকেন্ড মেৰিট লিষ্ট আকৌ প্ৰকাশ পাব সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 23 জুলাই তাৰ পিছত এই সেকেন্ড মেৰিট লিষ্টত যে অকল ছাত্ৰছাত্ৰীৰ নাম অন্তৰ্ভুক্ত থাকিব সেই অকল ছাত্ৰছাত্ৰীৰ এডমিশন চলিব 25 পৰা 26 জুলাইলৈকে তাৰ পিছত 28 জুলাইত ঠিতাতে মানে এডমিশন স্পট এডমিশন যিবিলাক থাকে সেইবিলাকৰ এডমিশন হ'ব আৰু ঠিতাতে চূড়ান্ত নামভৰ্তি যিবিলাক থাকে ফাইনাল স্পট এডমিশন মানে স্পট মানে ফাইনালি যিবিলাক স্পট থাকে সেইবিলাকৰ এডমিশন চলি থাকিব 29 পৰা 31 জুলাইলৈকে নেক্সট 1 আগষ্টত যেটো কমেন্সমেন্ট অফ ফাৰ্স্ট সেমিষ্টাৰ ক্লাস আকৌ 1 আগষ্টৰ পৰা কমেন্সমেন্ট অফ যিবিলাক প্ৰথম খন্নাসিকৰ শ্ৰেণী আৰম্ভ কমেন্সমেন্ট অফ ফাৰ্স্ট সেমিষ্টাৰ ক্লাছৰ ক্লাস স্টাৰ্ট হ'ব তাৰ পিছত পৰৱৰ্তী যিবিলাক নামভৰ্তিকৰণ 1 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰত কমপ্লিট হ'ব আৰু অনুষ্ঠানমূলক প্ৰশিক্ষণ কৰা হ'ব 1 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰত লগতে তাৰ পিছত মুখ্য আৰু সাধাৰণ পাঠ্যক্ৰমৰ প্ৰদৰ্শনমূলক পাঠদান ডেমো ক্লাছ ফৰ কোৰ এণ্ড কমন কোৰ্স আৰু স্মাৰ্ট পৰ্টেলত কাকত বা পাঠ্যক্ৰম নিৰ্বাচন মানে পেপাৰ বা কোৰ্স সিলেকশন ইন স্মাৰ্ট পৰ্টেল আৰু তেতিয়া তোমালোকৰ পেপাৰ বা কোৰ্স সিলেকশন কৰিব লাগিব ডেমো ক্লাছৰ পিছত ডেমো ক্লাছত কোৰ সাবজেক্ট আৰু কমন কোৰ্স সাবজেক্টৰ ক্লাছ হ'ব এইখিনিতে আশা কৰো তোমালোকক বুজাব পাৰিছো আৰু লগতে আৰু এটা কথা কৈছো তোমালোকৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই
তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।